ষ্টুডেণ্টছৰ পৰা যিসকলে 600 টকাটো লৈছিলে আজি আপোনালোকে উভতাই দিয়ক কলেজৰ অধ্যক্ষসমূহলৈকে মোৰ এটা অনুৰোধ যে আপোনালোকে জানে যে মহাবিদ্যালয়খনত আমি ফ্ৰী এডমিশন দিওঁ তাৰ পিছত ষ্টুডেণ্টৰ লগত আমি কিয় জুজবাগৰ কৰি থাকিব লাগে আৰু এটা 600 টকা আমি কিয় ষ্টুডেণ্টৰ পৰা ল'ব লাগে লাগিলে 600 টকা মোক খুজি দিয়ক আকৌ যে মুখ্যমন্ত্ৰী মহোদয় আপুনি যদি ইমান দিছেই মোক আৰু এটা 600 টকা দি দিয়ক অধ্যক্ষসকলৰ লগত ষ্টুডেণ্টৰ সম্পৰ্ক তেতিয়া ভাল হ'ব যেতিয়া ইউ ক্যান টেক ক্ৰেডিট যে বাবা মই সৰকাৰে দিয়া বুলি ক'ব নালাগে যে মই টুক ফ্ৰী এডমিশন কৰি দিলো কমপ্লিট গো এণ্ড সাইন ইন দা লাইফ আপোনালোকে লগত কি লগাই দিয়ে নহয় মেগাজিন ওলাব লাগিব কলেজ উইক কৰিব লাগিব 600 টকা দিয়ক You are not tax collector of Guwahati Municipality Corporation. বুজোৱা বুজি কথা নাই কিয় বুজাব লাগে কাক বুজাম আমি মই মোৰ লৰাকহে বুজাম বাকি মই কলেজৰ অধ্যক্ষ এজনক বুজোৱাৰ মোৰ সাহস আছে নেকি I have to implement the rule and law বুজোৱাৰ মোৰ অধিকাৰ ক'ত আছে বুজালে তেওঁ বুজিব কিয় মোক ক'ব ভাই আপুনি এজন মুখ্যমন্ত্ৰী আপুনিতো আপোনাৰ কি ডক্টৰেট আছে কি পিএইচডি আছে মই ইমান শিক্ষা দীক্ষা ললো মোক কিয় আপুনি বুজাই সো আমাৰতো বুজোৱা কাম নহয় না বুজনি লোৱাটো আপোনালোকৰ কাম being the government employee public servant it is your responsibility to obey the government order in toto আজি বেলেগ বাদ দিয়ক মুখ্যমন্ত্ৰীৰ সমষ্টিৰ খোৱালকুছি কলেজতে 600 টকা উঠাই দিছে অধ্যক্ষজনে মুলকে লৰাইটো আৰু সত্য কথা নকয় হোৱাটছআপত আহিব ফেচবুকত আহিব and I have a connectivity with the student community so মোৰ ৰিকুৱেষ্ট আজি গৈ আপোনালোকক লাগিলে 600 টকা মই আৰু বেছি কৈ দি দিম কোনো অসুবিধা নাই But free admission should be free admission. Yat kono dilution hobo na lage. Eta samor pra apunaloke toka loy. Jun samajot samorthoban 4 lakh tokar uporot income ase. Eibar amar circular 2 lakh toka asile. Kintu pisot ami dilute kori dilu je ration card khon thakile dibo. So by implication e 4 lakh hol. Jodio government 2 lakh toka loike diye. কিন্তু এইবাৰ আমি যেটো ৰেশন কাৰ্ড খনৰ ওপৰতে বিনামূলীয়া এডমিশন দিব কলো কলেজৰ অধ্যক্ষ সমূহে ভাবে যে একাংশই যে লৰা ছোৱালীৰ পৰা ফিজ নললে কিবা ভাল নালাগে অশান্তি এটা লাগি থাকিলে মনটোত বহুতৰ এনেকুৱা মই ফিলিংস দেখা পাইছো মোক আমাৰ পূব কামৰূপ কলেজৰ প্ৰাক্তন অধ্যক্ষ এজন তেওঁ মোৰ লগত তেওঁ ডিবেট মানে ঘৰুৱা মোৰ সমষ্টিৰে স্যাৰ ফিজটো আমাক ল'ব দিয়ক লাগিলে টকাটো আপোনালোকে একাউণ্টত পিছত ঘূৰাই দিব somehow ফিজটো লোৱাটো কিবা এটা কি আছে মই নাজানো they enjoy taking the fees বোলে স্যাৰ আপোনালোকে ফ্ৰী দিব ডাইৰেক্টলি একাউণ্টত ঘূৰাই দিব আমি একাউণ্ট নম্বৰটো ঘূৰাই দিম কিন্তু আমাক ফিজ কিনি ল'ব দিয়ক ষ্টুডেণ্টছৰ পৰা যিসকলে 600 টকাটো লৈছিলে আজি আপোনালোকে উভতাই দিয়ক কুৱেটৰ বিনামূলীয়া এডমিশনৰ পইচাও আমি আপোনালোকক 30 ছেপ্টেম্বৰত দি দিম 3rd আৰু 5th ছেপ্টেম্বৰৰো আপোনালোকক অন টাইম আপোনালোকে পইচা পাই যাব ষ্টুডেণ্টৰ পৰা কোনো কাৰণতে আপোনালোকে টকা পইচা সৰস্বতী পূজাৰ চান্দাটো কালেক্ট নকৰিব let them have a feeling that society takes care of them At least তেতিয়া এই লৰা ছোৱালী বিলাকে ডাঙৰ হৈ সোসাইটি কিবাটা উভতাই দিবৰ কাৰণে চেষ্টা কৰে যে আমাক সোসাইটিয়ে পঢ়ুৱাইছিলে গটিকে আমি সোসাইটি কিবাটা উভতাই দিম যদি বিনামূলীয়া এডমিশন দিলো কিন্তু হাত মাৰি নেগুৰত বিষ এটা থৈ দিলো